12 ডিসেম্বৰত SIT চাৰ্জশ্বিট দাখিল কৰাৰ পিছত 16 ডিসেম্বৰত হৈছিল প্ৰথমটো শুনানি আৰু আজি দ্বিতীয়টো শুনানি জুবিন হত্যাৰ গোচৰৰ আজি দ্বিতীয়টো শুনানি সত্ৰ ন্যায়াধীশৰ আদালতত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ 19 সেপ্টেম্বৰ অভিশপ্ত দিনটো জুবিন গাৰ্গৰ ৰহস্য মৃত্যু আৰু সেই ৰহস্য মৃত্যুৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি যে ন্যায়ৰ দাবীৰ জোৱাৰ উঠিছিল আৰু তাৰ পিছত SITয়ে প্ৰায় 84 দিনৰ অন্তত যোৱা 12 ডিসেম্বৰত চাৰ্জশ্বিট দাখিল কৰিলে যে চাৰ্জশ্বিটত স্পষ্টকৈ উল্লেখ কৰা হ'ল যে জুবিন গাৰ্গক 19 সেপ্টেম্বৰত হত্যা কৰা হৈছিল ইয়ত পাৰ্টিত গৈ জুবিন গাৰ্গে সাগৰৰ পানীত শেষ নিশ্বাস ত্যাগ কৰিবলগীয়া হৈছিল চূড়ান্ত অৱহেলা গভীৰ ষড়যন্ত্ৰত জুবিন গাৰ্গে মৃত্যুমুখত পৰিবলগীয়া হৈছিল বা জুবিন গাৰ্গক হত্যা কৰাৰ সেই কথা চাৰ্জশ্বিটৰ পাতে পাতে সন্নিবিষ্ট কৰিছিল SITয়ে প্ৰায় 2500 পৃষ্ঠাৰ চাৰ্জশ্বিট প্ৰায় 12000 নথি সংলগ্ন সেই চাৰ্জশ্বিট যি চাৰ্জশ্বিটত 4 গৰাকীক মূল অভিযুক্ত হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী অমৃত প্ৰভা মহন্ত এই 4 জনৰ বিৰুদ্ধে 103 BNSSৰ 103 ধাৰা আৰোপ কৰা হৈছে গতিকে তাৰে ভিত্তিত যোৱা 16 ডিসেম্বৰত CJMৰ প্ৰথমটো শুনানি গ্ৰহণ কৰা হয় আৰু তাৰ পিছতে সমগ্ৰ প্ৰক্ৰিয়া যেহেতু এটা হত্যাৰ গোচৰ চাৰ্জ ফ্ৰেম কৰিব লাগিব আৰু সেইভাবে এই গোচৰ এই বিচাৰ প্ৰক্ৰিয়া সত্ৰ ন্যায়াধীশৰ আদালতলৈ হস্তান্তৰ কৰা হয় আৰু সেশন কোৰ্টত আজি দ্বিতীয়টো শুনানি গ্ৰহণ কৰা হ'ব আজি দ্বিতীয়টো শুনানিৰ সময়ছোৱাটো ভিডিও কনফাৰেন্সিংৰ জৰিয়তে ভাৰ্চুৱেলি আজি আটাইকেইজন অভিযুক্ত জুবিন হত্যাৰ গোচৰত কাৰাবন্দী হৈ থকা 7 অভিযুক্তক আজিও ভিচিৰ জৰিয়তে হাজিৰ কৰোৱা হ'ব আদালতত যোৱা 16 ডিসেম্বৰত CJMৰ প্ৰথমটো শুনানিৰ দিনটোতো তেওঁলোকক ভাৰ্চুৱেলি আদালতত হাজিৰ কৰোৱা হৈছিল নিৰাপত্তাজনিত কাৰণত নিৰাপত্তাৰ খাতিৰত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী সন্দীপন গাৰ্গ পৰেশ বৈশ্য নন্দেশ্বৰ বৰা এই আটাই সকলো অভিযুক্তক আজি পুনৰবাৰ ভিডিও কনফাৰেন্সিংৰ জৰিয়তে আদালতত হাজিৰ কৰোৱা হ'ব চাৰ্জ ফ্ৰেম প্ৰস্তুত কৰা হ'ব চাৰ্জ ফ্ৰেম কৰা হ'ব জুবিন হত্যাৰ গোচৰৰ আৰু যদি কোৱা হয় সামগ্ৰিকভাৱে এয়া অত্যন্ত চালুকীয়া এটা অৱস্থা জুবিনৰ হত্যাৰ যি ন্যায় প্ৰক্ৰিয়া যে বিচাৰ প্ৰক্ৰিয়া সেই বিচাৰ প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক পৰ্যায় একেবাৰে প্ৰাৰম্ভিক পৰ্যায় বা একেবাৰে চালুকীয়া অৱস্থা কাৰণ SITয়ে যি চাৰ্জশ্বিট প্ৰস্তুত কৰিছিল 3 মাহৰ পূৰ্বে দাখিল কৰা সেই চাৰ্জশ্বিটত প্ৰায় 396 জন লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল জবানবন্দী লোৱা হৈছিল গতিকে সেই 396 জন লোকৰ সাক্ষী আকৌ আদালতত ল'ব লাগিব গতিকে তেনেস্থলত যদি চোৱা হয় অত্যন্ত এটা দীঘলীয়া প্ৰক্ৰিয়া হ'ব জুবিন গাৰ্গৰ এই ন্যায় যুদ্ধখন সেইভাবে সমগ্ৰ ৰাজ্যবাসীৰ যি আশা যি গভীৰ আশা ন্যায় ব্যৱস্থাৰ ওপৰত যি গভীৰ আস্থা আছে সেই আস্থাৰ ওপৰত সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে এয়া দ্বিতীয়টো শুনানিৰ পিছত আকৌ দিন ধাৰ্য কৰা হ'ব আকৌ তাৰিখ লোৱা হ'ব আৰু সেইভাবে তাৰিখ পে তাৰিখ ভাৰতৰ যি ন্যায় ব্যৱস্থাত এটা পৰম্পৰা চলি আহিছে তাৰিখৰ ওপৰত তাৰিখ সেই তাৰিখ পে তাৰিখ আকৌ যেন সেই ব্যৱস্থাপনা দেখিবলৈ পোৱা হ'ব গতিকে তাৰ বাবে মুখ্যমন্ত্ৰী গৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই পোষকতা কৰিছিল নিজেই ঘোষণা কৰিছিল ৰহমবাসী ৰাইজক আশ্বস্ত কৰিছিল যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ ফাষ্ট ট্ৰেক আদালতৰ বাবে আদালতত ন্যায়ালয়ত আবেদন জনাব চৰকাৰে কিন্তু এই পৰ্যন্ত তেনে কোনো খবৰ অহা নাই অৱশ্যে এতিয়ালৈকে চৰকাৰে কোনো আবেদন জনোৱা নাই ফাষ্ট ট্ৰেক আদালতৰ বাবে বা বিশেষ আদালতৰ বাবে কাৰণ 396 জন লোকৰ সাক্ষ্য গ্ৰহণ কৰা তেওঁলোকক সমন দিয়া তেওঁলোকে আহি আদালতত হাজিৰ হোৱা এটা দীঘলীয়া প্ৰক্ৰিয়া চাব গ'লে অত্যন্ত এটা দীঘলীয়া প্ৰক্ৰিয়া কিন্তু অসমবাসী ৰাইজে গভীৰ আস্থা ৰাখিছে অত্যন্ত ধৈৰ্যশীল হৈ জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ ওপৰত দৃষ্টি ৰাখিছে তাৰ মাজতে জুবিন গাৰ্গৰ পৰিয়ালে আক্ষেপ খেদ প্ৰকাশ কৰিবলগীয়া হৈছে এটাৰ পিছত আনটো ক্ষোভ ভৰা পোষ্ট সোশ্যাল মিডিয়াত দেখিবলৈ পোৱা হৈছে শেহতীয়াকৈ জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পামী বৰঠাকুৰৰ এটা আৱেগিক পোষ্ট খুব ভৰা এটা পোষ্ট যত নেকি জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ একাংশই যেনেদৰে নামি পৰিছে তাকো জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ বুলি তেওঁলোকে জহাই ফুৰিছে আজি অতদিনে
তথাকথিত জুবিন গাৰ্গৰ সেইসকল ঘনিষ্ঠৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পামী বৰঠাকুৰ আৰু সেইসকল মুখাধাৰী জুবিন গাৰ্গৰ সেইসকল মুখাধাৰী অনুৰাগীক হকিয়াই দিছে ডক্টৰ পামী বৰঠাকুৰে ইতিমধ্যে ছ'চিয়েল মিডিয়াত আপুনি প্ৰত্যক্ষ কৰিছে ডক্টৰ পামী বৰঠাকুৰৰ সেই ক্ষোভ ভৰা পোষ্ট য'ত নেকি গৰিমা গাৰ্গক লৈ প্ৰশ্ন উত্থাপন কৰিছে গৰিমা গাৰ্গে চাৰ্জশ্বিটক লৈ সন্তুষ্টি প্ৰকাশ কৰা কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত হৈছে সকলো বিষয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে গতিকে তেনেকুৱা এটা বিষয় চলি আছে তেওঁলোকৰ অন্তৰত যিকুৰা জুই জ্বলি আছে জুবিন গাৰ্গৰ সেই অনাকাংক্ষিত মৃত্যুক লৈ কাৰণ তেনেকুৱা এটা মৃত্যু কোনেও কল্পনা কৰা নাছিল তেনেকুৱা এটা মৃত্যু তাকো অসমৰ আটাইতকৈ হিয়াৰ আমঠু আটাইতকৈ মৰমৰ শিল্পীগৰাকীক এনেদৰে সুদূৰ ছিংগাপুৰলৈ লৈ গৈ গভীৰ ষড়যন্ত্ৰ কৰি তাত এনেদৰে হত্যা কৰা হ'ব অত্যধিক সুৰাপান কৰোৱাই অস্থিৰ কৰি জুবিন গাৰ্গক পানীত নামিবলৈ দিয়া যি সেইসমূহ টুকুৰা টুকুৰ ভিডিঅ' সেই ভিডিঅ'সমূহে কিন্তু আজিও ৰাইজৰ মাজত কিছু অশান্তি অস্থিৰতাৰ সৃষ্টি কৰি আহিছে মন মগজু কোনেও শান্ত কৰিব পৰা নাই যে জুবিন গাৰ্গৰ শেষ মুহূৰ্তটোত কি হৈছিল সেই কথাখিনি জানিবলৈ সকলোৱে এতিয়াও উৎসুকতাৰে বাট চাই আছে গতিকে ন্যায় যুদ্ধ আৰম্ভ হৈছে ন্যায় প্ৰক্ৰিয়াৰ এইখিনি আৰম্ভ হৈছে গতিকে চালুকীয়া অৱস্থাত আছে আজি দ্বিতীয়টো শুনানি চাৰ্জ ফ্ৰেম কৰা হ'ব প্ৰথম অৱস্থাত অধিবক্তা সমাজে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল যে অভিযুক্তৰ হৈ কোনেও ওকালতি নকৰে কিন্তু নিয়ম আদালতৰ নিয়ম অধিকাৰ অনুসৰি সংবিধানৰ যি নিয়ম আছে আইন আদালতৰ যি নিয়ম আছে সেই অনুসৰি ইতিমধ্যে অভিযুক্তৰ হৈ ওকালতি আগবঢ়াইছে অধিবক্তা নিযুক্তি দিয়া হৈছে আৰু সেই মৰ্মে বিচাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আজি দ্বিতীয়টো শুনানিত যথেষ্ট লক্ষণীয় হ'ব কেনেদৰে অগ্ৰগতি লাভ কৰে চাৰ্জ ফ্ৰেম কেনেদৰে প্ৰস্তুত কৰা হয় সেয়া লক্ষণীয় হ'ব মুঠৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসী ৰাইজক আশ্বস্ত কৰি আহিছে যে অহা 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই গোচৰ মীমাংসা কৰা হ'ব আৰু এই গোচৰ মীমাংসা কৰাৰ পিছতে ৰায় প্ৰদান কৰা হ'ব নিৰ্বাচনৰ পূৰ্বে ৰায় প্ৰদান কৰা হ'ব দুখীয়া শাস্তি লাভ কৰিব সেই আশ্বাস ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসী ৰাইজক দিছে আৰু সেইবাবে সকলোৱে গভীৰ আশাৰে বাট চাই আছে যে জুবিন গাৰ্গে ন্যায় লাভ কৰিব আৰু তাৰ মাজতে ভগ্নী গৰিমা গাৰ্গে উল্লেখ কৰিছে যিকুৰা জুই তেওঁলোকৰ অন্তৰত জ্বলি আছে সেই জুইকুৰাৰ ক্ৰমাৎ বৃদ্ধি পাইছে সেই জুইকুৰা সমানে যিমানে বাঢ়ি গৈছে 19 ছেপ্টেম্বৰৰ সেই জুইকুৰা কিন্তু এতিয়াও জ্বলি আছে তেওঁলোকৰ মন মগজুত সেই কথা ইতিমধ্যে আক্ষেপেৰে প্ৰকাশ কৰিছে কাৰণ জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ একাংশই যেনেদৰে নামি পৰিছে মুখাধাৰী অনুৰাগীসকলে যেনেদৰে নামি পৰিছে সেই সকলক হকিয়নি প্ৰদান কৰি ডক্টৰ পামী বৰঠাকুৰৰ সেই আৱেগিক পোষ্টে যথেষ্টখিনি চৰ্চা লাভ কৰিছে বৰ্তমানে ছ'চিয়েল মিডিয়াত #Justice for Jubin Garg সেই প্ৰকোপ কিন্তু এতিয়াও কমা নাই কাৰণ সকলোৱে বিচাৰি আছে এটা সঠিক প্ৰক্ৰিয়াৰে গৈ দুখীয়ে উচিত শাস্তি লাভ কৰক কাৰণ যিকিটা ভিডিঅ' মুকলি হৈছে ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে যদিও বা অন্তিম ভিডিঅ'টো মুকলি হোৱা নাই তথাপিও মুকলি হোৱা টুকুৰা টুকুৰ ইনষ্টলমেণ্ট বেচিছত মুকলি কৰা সেই ভিডিঅ'সমূহে যথেষ্ট জুবিন গাৰ্গক কেনেদৰে অৱহেলাৰ মাজেৰে সাগৰৰ পানীত নামিবলৈ দিয়া হৈছিল লাইফ জেকেট পৰিধান নকৰাকৈ জুবিন গাৰ্গৰ শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য নকৰাকৈ অত্যন্ত দুৰ্বল হৈ থকা ৰাতি শুবলৈ নিদিয়া জুবিন গাৰ্গক তেনেদৰে ইয়ত পাৰ্টিত লৈ যোৱা হৈছিল এক প্ৰকাৰ ধৰি বান্ধি আৰু তাৰ পিছতে তেওঁক পানীত নামিবলৈ দিয়া হৈছিল এবাৰ নহয় দুবাৰকৈ পানীত নামিবলৈ দিয়া হৈছিল আৰু তাৰ পৰিণতিত আজি অসমে অমূল্য ৰত্ন হেৰুৱাবলগীয়া হ'ল অসমৰ প্ৰিয়তম সন্তানগৰাকীক আজি অসমবাসীয়ে হেৰুৱাই মৰ্মাহত শোকস্তব্ধ কোনেও যেন এতিয়াও স্বাভাৱিক হ'ব পৰা নাই জুবিন গাৰ্গৰ সেই ৰহস্য মৃত্যুৰ কথা ভাবিলে সকলোৰে বুকু আজিও শিহৰিত হয় সকলোৰে বুকু আজিও কম্পিত হয় গতিকে তেনেকুৱা এটা পৰিস্থিতিত অসমবাসী ৰাইজে সময় পাৰ কৰিছে তাৰ মাজতে এই দ্বিতীয়টো শুনানিয়ে এটা কিছু অগ্ৰগতি আজি প্ৰদান কৰিব আজিৰ পিছত আৰু কেতিয়া দিন নিৰ্ধাৰণ কৰা হয় সেয়া লক্ষণীয় হ'ব আৰু সবাতোকৈ লক্ষণীয় হ'ব ফাষ্ট ট্ৰেক বিচাৰ প্ৰক্ৰিয়া যেতিয়া চৰকাৰে আবেদন জনাব সেয়া এটা লক্ষণীয় বিষয় হ'ব যাতে দৈনিক শুনানি গ্ৰহণ কৰি দৈনিক শুনানিৰ জৰিয়তে সাক্ষী গ্ৰহণ কৰিব পৰা যায় যিসকলে সাক্ষ্য দিছে যিসকলে জবানবন্দী দিছে জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ আৰু সেই সম্পৰ্কত যাতে অতি ক্ষিপ্ৰতাৰে আগবঢ়াই নিব পাৰি এই প্ৰক্ৰিয়া গতিকে ফাষ্ট ট্ৰেক বিচাৰ প্ৰক্ৰিয়া হ'ব অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিশ কেতিয়া চৰকাৰে আবেদন জনাব মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কেতিয়া ফাষ্ট ট্ৰেক বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে শুনানি সম্পন্ন হ'ব তাৰ প্ৰতি কিন্তু এইখিনি মুহূৰ্তত সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে আৰু গভীৰ আশা ৰাখিছে মুখ্যমন্ত্ৰীগৰাকীৰ সেই আশ্বাসৰ ওপৰত
লক্ষণীয় হ'ব পৰৱৰ্তী সময়ছোৱাত জুবিন গাৰ্গৰ এই ন্যায় বিচাৰ কেনেদৰে আগবাঢ়ি যায় কিন্তু সমান্তৰালকৈ অনুৰাগীসকলে কিন্তু এতিয়াও আগবঢ়াই নিছে সেই ডিজিটেল আন্দোলন ডিজিটেল সংগ্ৰাম #Justice4Jubin Garg প্ৰিয় দৰ্শক আপুনি কি ভাবে এই ন্যায় যুদ্ধক লৈ ন্যায়ালয় আৰু কিমান দূৰ জনাব পাৰে আপোনাৰ মতামত লাইভৰ পৰা বিদায় লৈছো